নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইমাত্ৰ কেইবাটাও ৰাজনৈতিক গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈছে, কিয়নো 5টা সমষ্টিত নিৰ্বাচন আৰম্ভ হৈছিলে আৰু আজি হৈছে ফলাফল। কোনে কিমান আসন লাভ কৰিলে, বিজেপি কিমানখন আসন লাভ কৰিলে, লগতে কংগ্ৰেছে কিমানখন আসন লাভ কৰিলে, লগতে আদাৰ্ছে কিমানখন আসন লাভ কৰিলে, সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে কোনে মাৰিলে শেষ হাসি। বিজেপিত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি আহিছে, কিয়নো বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত গাটৰৰ জয়লাভ। 50,947টা ভোটত জয়লাভ কৰে দিগন্ত গাটৰে। 41,896টা ভোট লাভ কৰে কংগ্ৰেছৰ জয়ন্ত বৰাই আৰু 9,051টা ভোটত পৰাস্ত হয় কংগ্ৰেছৰ জয়ন্ত বৰাই। বঙাইগাঁৱত দীপ্তময় চৌধুৰী নিশ্চিত বিজয় হয়। আপুনি ঠিকেই শুনিছে, মাত্ৰ অসমবাসী ৰাজযোগ জানিছো আন এটা ডাঙৰ খবৰ, কিয়নো 27,000 ভোটত অগ্ৰগতি দীপ্তিময় চৌধুৰী আৰু চামগুৰিত তানজিল হুছেইনৰ অগ্ৰগতি দেখা হৈছে। বেছি ভোটত নহয়, 531টা ভোটত পিছ পৰি ৰৈছে দীপ্লুৰঞ্জন শৰ্মা আৰু থলাইত নিহাৰ ৰঞ্জন দাসৰ অগ্ৰগতি। থলাইত নিহাৰ ৰঞ্জন দাসৰ অগ্ৰগতি এই মুহূৰ্তত অসমবাসী ৰাজযোগ জানিছো আন এটা ডাঙৰ খবৰ। 3,000 ভোটত অগ্ৰগতি নিহাৰ ৰঞ্জন দাসৰ। চিডলিত নিশ্চিত জয়ৰ দিশে নিৰ্মল কুমাৰ ব্ৰহ্ম, কিয়নো 36,000 ভোটত অগ্ৰগতি নিৰ্মল কুমাৰ ব্ৰহ্মৰ। এই মুহূৰ্তত অসমবাসী ৰাজযোগ জানিছো বিগ ব্ৰেকিং নিউজ। কোনে মাৰিব শেষ হাসি। এতিয়া নিশ্চয় সম্পূৰ্ণ কিছু সময় পিছতে ৰিজাল্টটো আহি পৰিব। তাৰ পিছত অসমবাসী ৰাজযোগ জানিছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৱাইনটত দখলৰ দিশে এতিয়া প্ৰিয়ংকা গান্ধী। 2.4 লাখ ভোটত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধীয়ে। ৱাইনাট দখলৰ দিশে এতিয়া প্ৰিয়ংকা গান্ধী। এই মুহূৰ্তত অসমবাসী ৰাজযোগ জানিছো আন এটা ডাঙৰ খবৰ, কিয়নো 2.4 লাখ ভোটত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধীয়ে। প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বৃহৎ সফলতা। সকলোকে পিছ পেলাই ৱাইনটত শীৰ্ষ কংগ্ৰেছ। ৱাইনটত দ্বিতীয় স্থানত আছে কমিউনিষ্ট দলৰ প্ৰাৰ্থী আৰু তৃতীয় স্থানত বহু পিছ পৰি আছে বিজেপি প্ৰাৰ্থী নব্য হৰিদাস। ৰাহুল গান্ধীয়ে ৱাইনটত এইবাৰ পিছ পৰি উপ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰিয়ংকা গান্ধী দিয়কলে চমক। হয়, ঠিকেই শুনিছে, ৰাহুল গান্ধীয়ে ৱাইনট এৰাৰ পিছতে উপ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰিয়ংকা গান্ধী দিয়কলে চমক। সকলোকে আচম্বিত কৰি বৃহৎ ব্যৱধানত আগবাঢ়ি গ'ল প্ৰিয়ংকা গান্ধী। তাৰপিছত অসমবাসী ৰাজযোগ জানিছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কংগ্ৰেছ হাৰিলে ইভিএমক দোষ দিয়ে, কাইলৈ ডাঙৰ শূন্য এটালৈ আগবাঢ়িব কংগ্ৰেছে। কংগ্ৰেছক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কাইলৈ ডাঙৰ শূন্যলৈ আগবাঢ়িব কংগ্ৰেছে বুলি মন্তব্য কৰিছে। কংগ্ৰেছে সদায় ডাবল ষ্টেণ্ড কথা কয় আৰু কাইলৈ তেওঁলোকে গম পাব কিমানখন জিকিব আৰু কিমানখন হাৰিব। কংগ্ৰেছক সমালোচনা ভৱেশ কলিতাৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে ভৱেশ কলিতাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।